নমস্কাৰ আপোনালোকক স্বাগতম জনাইছো নতুন এটা ভিডিঅলৈ 2024 নিৰ্বাচনৰ ফলাফলক লৈ ভূপেন বৰাই যিদৰে বিস্ফোৰক মন্তব্য আগবঢ়াইছে এই মন্তব্য আছে আপোনালোকক নিশ্চয় দেখুৱাম 2024 এই নিৰ্বাচনক লৈ ভূপেন বৰাই কিয় অসন্তুষ্টি প্ৰকাশ কৰিছে এই ভিডিঅটোৰ জৰিয়তে আপোনালোকক জনাবলৈ চেষ্টা কৰিছো ভিডিঅটো শেষলৈকে চালে সকলো কথা গম পাব তথাপি এই প্ৰতিবেদন আছে আপোনালোকক নিশ্চয় দেখুৱাম আৰু এই বিজেপি চৰকাৰৰ বিৰুদ্ধে যিদৰে বিস্ফোৰক মন্তব্য আগবঢ়াইছে আপোনালোকে ভিডিঅটো চালে ভাল পাব 2024 এই নিৰ্বাচনক লৈ ভূপেন বৰাই অসন্তুষ্টি প্ৰকাশ কৰিছে আৰু এটা জনমত অনুষ্ঠানত যিদৰে ভূপেন বৰা ডাঙৰীয়াই যিদৰে বিস্ফোৰণ ঘটাইছে ভিডিঅটো শেষলৈকে চালে আপোনালোকে ভাল পাব এই ভিডিঅটো শেষলৈকে চাব বুলি আশা কৰি আপোনালোকৰ মাজলৈ আগবঢ়াই দিলো আৰু ভিডিঅটো ভাল পালে লাইক কৰিব চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব চাহক আমাৰ এই প্ৰতিবেদন ভূপেন বৰা ডাঙৰীয়া নমস্কাৰ নিৰ্বাচনী ভাগৰ সাগে এতিয়াও মৰা নাই কিন্তু 4 জুনলৈ মাত্ৰ কেইটামান দিন বাকি পহিলা জুনতটো এক্সিট পোল ওলাব তাৰ আগতে আপুনিটো গোটেই সমগ্ৰ অসম ঘূৰিলে এবাৰ নিৰ্বাচনত আপোনাৰ মতে হিসাব নিকাছবোৰ কেনেকুৱা আপুনিটো সব ফালৰ পৰা খবৰ পাই আছে কোন সমষ্টিত জিকিব কোন সমষ্টিত কিমান ভোট পোৱাৰ সম্ভাৱনা সমষ্টি ভিত্তিক কবলৈ অলপ অসুবিধা হ'ব এতিয়া মোৰ কিন্তু মই আপোনাক ওভাৰঅল এটা মোৰ যেটো ধাৰণা যে আমি আগতকে আমাৰ সিটৰ সংখ্যা বাঢ়িব আৰু কেটা বিশেষকৈ কুকুৰাজাৰটো আমি বহুত দিনৰ মূৰত এবাৰ প্ৰথমবাৰ বহুত দিনৰ হাতৰ সীমাত খেলিছো তাৰ আগত বহুত ধৰণৰ কাহিনী আছে 2001 চনৰ পিছত খেলাই নাই ধুবুৰীটো আমি খসাখসি অৰ্থত এবাৰ খেলিছো তাৰ আগত বহুত ইন্টাৰনেল আন্ডাৰষ্টেণ্ডিং এনেকুৱা কিবা কিবি হৈ থাকে এখানে আমাৰ ভোটৰ পাৰ্চেন্টেজটো যথেষ্ট বাঢ়িব আৰু উজনি অসমত ডিলিমিটেশনৰ পাছত আপুনি যদি সমষ্টি ভিত্তিক ভোটৰ শেয়াৰটো চাই মিলাব নোৱাৰিব কেলে সমষ্টি বিলাকৰ সীমা ইফাল হৈছে বিধানসভা হয় আৰু লোকসভা সীমাও ইফাল হৈছে কিন্তু জিলা বিলাকৰ সীমা মোটামুটি 99% একে আছে গতিকে মই মোৰ পুৰা ধাৰণা যে জিলা ভিত্তিক যদি আপুনি 21 চনৰ আৰু 24 চনৰ ভোট শেয়াৰটো চাই আপুনি দেখিব যে যথেষ্ট পৰিমাণে ভোট বৃদ্ধি পাব আমাৰ কংগ্ৰেছৰ ভোট বেছটো বাঢ়িব যথেষ্ট বাঢ়িব আচ্ছা এতিয়া আপুনি কেইটা সমষ্টিত জিকিম বুলি আশা কৰিছে এইটো এবাৰ মই ইমান কৈ থকা নাই এনে ভিতৰুৱাকে আমাৰ যিটো পৰ্যালোচনা হৈছে আমি এটাহে চূড়ান্ত মীমাংসাত আমি উপনীত হৈছো যে নিশ্চিতভাৱে আমাৰ সিট আগতকে বাঢ়িব সিটৰ সংখ্যাটোক লৈ পেলাই আমি একমতত উপনীত হ'ব পৰা নাই মানে মিনিমাম টু ম্যাক্সিমামত আছো এখানে 4 তাৰিখলৈকে ৰৈ দিছো মিনিমাম কিন্তু ৰাষ্ট্ৰীয় সংবাদ মাধ্যম বিলাকত আৰু বিভিন্ন যিবিলাক সমীক্ষা আহি আছে তাতটো কংগ্ৰেছক মানে বিজেপিক যোনে চৰকাৰ হ'ব বুলি কয় তেওঁলোকে অসমত আমাক সখন দি আছে তেওঁলোকেও কিন্তু আমি হেতু কংগ্ৰেছ দল হিচাপে বা এপিসিসি প্ৰেসিডেন্ট হিচাপে মই সংখ্যাটোত এবাৰ জোৰ দিয়া নাই কেলে আন্ডাৰ কাৰেন্ট যেটো হৈছিল সেই আন্ডাৰ কাৰেন্টৰ ক্ষেত্ৰত কিমান তাৰ তীব্ৰতা আছিল হেতু ইভিএম নুখুলালৈকে কবলৈ অসুবিধা দ্বিতীয়তে পুৰোহি কপিল সিবাল ডাঙৰীয়াৰ যেটো প্ৰেছ মিট হয় সেই প্ৰেছ মিটটোক লৈ আমিও কিছু চিন্তিত আৰু সেইকাৰণে আমি এটা কাউন্টিং এজেন্টৰ যেটো প্ৰশিক্ষণ শিবিৰ আৰম্ভ কৰিছো তাত আমি তেখেতৰ ইন্টাৰভিউটো আমি সংলগ্ন কৰি লৈছো যাতে কাউন্টিংৰ ক্ষেত্ৰটো যাতে কোনো ধৰণৰ বেমেজালি নহয় সেইকাৰণে মই সিটৰ সংখ্যালৈ নাযাওঁ কিন্তু মই এখাৰ কথা আপোনাক কৈ থৈছো যে সিট নিশ্চিতভাৱে বাঢ়িব আৰু পুলিং যেটো পাৰ্চেন্টেজ হেতু আৰু যেটো আন্ডাৰ কাৰেন্ট আৰু আমাৰ তৃণমূল পৰ্যায়ৰ কৰ্মীসকলৰ যেটো এসেসমেন্ট প্ৰত্যেকটো সমষ্টিত আমাৰ ভোট বাঢ়িছে কংগ্ৰেছৰ ভোটৰ পৰিমাণ বৃদ্ধি হ'ব কিন্তু আসনৰ সংখ্যা বৃদ্ধি হোৱাটো নিশ্চিত বুলি আপুনি ক'ব মই নিশ্চিত কপিল সিবাল প্ৰসংগলৈ আহো প্ৰিয় দৰ্শক কপিল সিবাল আপোনালোকে সকলোৱে জানে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী আৰু উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা তেখেতে উচ্চতম ন্যায়ালয়ৰ বাৰ এছ'চিয়েশ্যনৰ অৰ্থাৎ অধিবক্তাৰ সংস্থাৰ সভাপতি নিৰ্বাচিত হোৱাৰ পিছত এখন সংবাদ মেল সম্বোধন কৰিছিল আৰু য'ত তেখেতে অভিযোগ কৰিছে যে ইভিএমৰ কথাটো বেলেগ আৰু কাউন্টিংৰ কথাটো বেলেগ গতিকে কাউন্টিংৰ সময়ত অৰ্থাৎ ভোট গণনাৰ সময়তো কিছু খেলিমেলি হ'ব পাৰে এই প্ৰসংগটো ভূপেন বৰা ডাঙৰীয়াই উল্লেখ কৰিছে বৰা ডাঙৰীয়া মই কপিল সিবালৰ প্ৰসংগত জেটানি মই ক'ব খুজিছো যে 1 কোটি ভোট বাহিল গোটেই সমগ্ৰ দেশত আৰু অসমত
10 লাখ ভোট বাঢ়িল লুৰিণজ্যোতি গগৈক মই সাক্ষাৎকাৰ লৈছিলোঁ তেখেতে কৈছে যে তেখেতৰ সমষ্টিত ৭৪,০০০ ভোট বাঢ়িছে বুলি তেখেতে খবৰ পাইছে এতিয়া আপোনালোকৰ যিসকল পলিং এজেণ্ট আছিল পলিং এজেণ্টেতো ইভিএম বন্ধ কৰাৰ সময়ত অন্তিম ফিগাৰটো আনিছে কিমান ভোট পল হ'ল কিমান ভোট থাকি গ'ল কিমান ভোট প্ৰকৃততে আছিল মুঠ এই ফিগাৰটোতো আছে এই ফিগাৰটো যেতিয়া 17C ফৰ্মৰ লগত আপুনি টেলি কৰিব তেতিয়াতো কথাটো ওলাই পৰিব ইয়াত কি গণ্ডগোল থাকিব পাৰে নাই 17C ক্ষেত্ৰতো মই আপোনাক খোলাকৈ কৈছোঁ যে 3টা সমষ্টিত আমি বাকী 11টা সমষ্টিত আমি যিখন যুঁজ দিছোঁ 3টা সমষ্টিত আমাৰ যুঁজখন সিমান সম পৰ্যায়ৰ নাছিলে 11টা সমষ্টিত আমি হাৰো জিকো পিছত আহিব কিন্তু তাত কৰ্মীসকল যথেষ্ট উৎসাহী যে আমি খুব ভালকৈ মানে ইলেকশ্যনটো খেলিছোঁ আমি আশাবাদী আৰু কিছুমান জেগাত এই যেতিয়া কাউণ্টিং ৰাতি 9টা 10টালৈকে হৈছে পুলিং যেতিয়া ৰাতি 9টা 10টালৈকে হৈছে হয়তো 5 to 10% চেণ্টাৰত আৰু মোক দুজনমান কেণ্ডিডেটে কৈছে মই কৈ দিব বিচৰা নাই যে আমি কিছুমান চেণ্টাৰত এই কাউণ্টিং এজেণ্ট পুলিং এজেণ্টে 17C খন নোলোৱাকৈ মানে আহিছে এই সেইবিলাক চেণ্টাৰৰ ক্ষেত্ৰত অলপ অসুবিধা আছে আৰু 95% আমি আনিলোঁ এতিয়া কাউণ্টিঙৰ সময়ত সেইটো মিলাই চোৱাটো ৰিজোৱাটো আমি কিমান এক্টিভলি পাৰ্টিচিপেট কৰিব কাউণ্টিং এজেণ্টে কাৰণ ইভিএমৰ বাকচটো থাকে বেলেগ এটা ষ্ট্ৰং ৰুমত তাৰ পৰা কঢ়িয়াই আনোতে মাজত এচুৱা জেগা থাকে আৰু সেই গোটেই প্ৰক্ৰিয়াটোত মই ইলেকশ্যন খেলা মানুহ হিচাপে দেখিছোঁ যে সেইখিনি থৰলি চেক কৰাটো এটা কাউণ্ট এই পৰ্যায়লৈকে যে কপিল চিবাল ডাঙৰীয়া এজন ব্যক্তি কিন্তু নহয় এতিয়া কাৰণ চৰকাৰৰ তীব্ৰ বিৰোধিতাৰ পাছত তেখেতে সুপ্ৰিম কোৰ্টৰ বাৰ এছ'চিয়েশ্যনৰ প্ৰেছিডেণ্ট হৈছে গতিকে তেখেতে উচ্চতম ন্যায়ালয়ৰ সমগ্ৰ ন্যায়াধীশ কি কয় আমাৰ অধিবক্তা সত্তাটোক তেওঁ প্ৰতিনিধিত্ব কৰি কথাখিনি কৈছে সেইকাৰণে এটা চিন্তা আছে যে তাত কি ধৰণৰ সুযোগ আছে কালি মোক এজন অসমৰ অতি জ্যেষ্ঠ ৰাজনীতিক অত্যন্ত অভিজ্ঞ ব্যক্তি মই আগতে কেইবাবাৰো সাংসদো হৈছিলে তেখেতেও মোক কৈছে যে খুব সাৱধান হ'ব লাগে কাউণ্টিং এজেণ্টসকলৰ ক্ষেত্ৰত কাৰণ কাউণ্টিং এজেণ্টৰ ওপৰতো এতিয়া পাৰ্টি ভাগ্য নিৰ্ভৰ কৰিছে কাউণ্টিং এজেণ্ট আৰু পলিং এজেণ্টৰ ওপৰত প্ৰাৰ্থীৰ ভাগ্য নিৰ্ভৰ কৰে এইটো কথা খাটাং আপোনাৰ পলিং এজেণ্টে যে আপোচ কৰা নাই আপুনি তাৰ গেৰাণ্টি ক'ত দিব পাৰিব এটাতো মই আপোনাক কৈছোঁৱে যে 5% মান বুথত 17C ফৰ্ম নোলোৱাকৈ আহিছে 17C ফৰ্ম মই এতিয়া উজনি অসম ভ্ৰমণ কৰিলোঁ প্ৰায়কেইটা সমষ্টিত আমাৰ গুৱাহাটী এনেকৈ বহুত সমষ্টিতে গোটেই 100% 17Cখিনি কেণ্ডিডেটক আনি আমাৰ ব্লক প্ৰেছিডেণ্টসকলে দিব পৰা নাই এতিয়া আমি ৰিভিউ মিটিঙত আমি সেইটো ব্যৱস্থা ল'ম যিবিলাক ব্লক সভাপতি বা হেৰিয়ে পুলিং এজেণ্ট যোনে চিলেক্ট কৰিছিলে যোনে 17C খন নোলোৱাকৈ গুচি আহিছে এইটো আমাৰ দলৰ কাৰণে আৰু বৰ্তমান আৰু ভৱিষ্যতৰ কাৰণে বৰ ডাঙৰ এটা প্ৰত্যাহ্বান সেইকাৰণে মই এতিয়া একুৰেটলি ক'ব নোৱাৰোঁ কিন্তু এটা পাৰ্চেণ্টেজত ক'ৰবাত চব সমষ্টিত নহয় এইটো হৈছে বৰা ডাঙৰীয়া চৰ্চা হৈছে আৰু এনেকুৱা ধৰণৰ পাৰ্টি আপোনালোকৰ এইবাৰ কেইবাটাও গতিকে এই পাৰ্টিৰ কৰ্মীসকল আৰু নেতাসকলৰ মাজত এই কথাটো চৰ্চা হৈছে যে এইবাৰ বিৰোধী পক্ষৰ প্ৰাৰ্থীৰ ক্ষেত্ৰত আৰু নিৰ্বাচনৰ ক্ষেত্ৰত কংগ্ৰেছ দলে বৰ কেজুৱেলি নিৰ্বাচনটো ল'লে কিছুমান সমষ্টিত প্ৰকৃততে প্ৰচাৰ একো নহ'লেই কোকৰাঝাৰ সমষ্টি দৰং ওদালগুৰি সমষ্টি বৰপেটা সমষ্টি শোণিতপুৰ সমষ্টি লখিমপুৰ সমষ্টি কাজিৰঙা সমষ্টি ইয়াত যে প্ৰাৰ্থী আছিল কংগ্ৰেছে পাহৰিয়ে থাকিলে 4 জুনৰ দিনাখনহে মনত পৰিব আপুনি কি কয় একেবাৰে ভুল কথা কিছুমান মানুহে ভাবি আছে যে নমিনেশ্যনৰ দিনাখনৰ পৰা হোৱা কেম্পেইনিংটোহে কেম্পেইনিং ৰাহুল গান্ধী ডাঙৰীয়া যেতিয়া কন্যাকুমাৰীৰ পৰা জম্মু কাশ্মীৰলৈকে ভাৰত জোৰা যাত্ৰা কৰিছিলে সমান্তৰালভাৱে আমি অসম কংগ্ৰেছ এইটো ভাৰতবৰ্ষত ক'তো হোৱা নাই আমি ধুবুৰীৰ পৰা শদিয়ালৈ 835 কিলোমিটাৰ 45 দিনত 45খন সভা পাতি পেলাই আমি চৰকাৰৰ বিভিন্ন অপকৰ্ম ভ্ৰষ্টাচাৰ দুৰ্নীতিৰ বিৰুদ্ধে প্ৰথম ৰাইজৰ মনত থকা হতাশা নিৰাশা দূৰ কৰিবৰ কাৰণে আৰু চৰকাৰখনে যিটো ভয় খুৱাই পেলাই মানুহক ৰাখিব বিচাৰিছিলে সেই ভয় ভাঙিবৰ কাৰণে আমি যিটো কাৰ্যসূচী লৈছিলোঁ সেইটো চবৰে মনত আছে ইলেকশ্যন আৰম্ভ হোৱাৰ আগত বাগানে 16 দিন বাগানে কংগ্ৰেছ বুলি চাঙে কংগ্ৰেছ বুলি 22 দিন গৈছোঁ য'ত ৰিবিকা সিঙক লৈও ডাঙৰ বিতৰ্ক হৈছিল
পাহাৰে পাহাৰে কংগ্ৰেছ কৰিছোঁ, চৰে চৰে কংগ্ৰেছ কৰিছোঁ। BLA প্ৰশিক্ষণ শিবিৰ BLA যোনে ইলেকশ্যনত ডাঙৰ ৰোল ল'লে, মই নিজে 65 BLA প্ৰশিক্ষণ শিবিৰত আছোঁ। দেৱব্ৰত শইকীয়া ডাঙৰীয়া, ৰকিবুল হুছেইন ডাঙৰীয়া, প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া, গৌৰৱ গগৈ ডাঙৰীয়া, আমি চবেই কম্পালচৰি BLA প্ৰশিক্ষণ শিবিৰ পাতি BLA সকলক ৰেডি কৰিছোঁ। 33 লাখ এইবিলাক ব্লক লেভেল এজেণ্ট যোনে গৈ পেলাই ভোটাৰ লিষ্টখন চাই প্ৰাৰ্থীসকলক। আজি আমি যিখন ৰাহুল গান্ধীৰ এই আপোনাৰ কি কয় আপোনাৰ গেৰাণ্টি কাৰ্ড, ইলেকশ্যন কমিশ্যনক BJPয়ে গৈ 2-3বাৰ কমপ্লেইন দিবলগীয়া হ'ল যে কংগ্ৰেছে এখন ঘৰে ঘৰে বিলাইছে। আমাৰ যিটো ৱাৰ ৰুম আছিলে, আমাৰ 40জন ৱাৰ ৰুমৰ আমি কৰ্মচাৰী লৈছিলোঁ, মানে আমি তেওঁলোকক দৰমহা দি মেলি 40জনক ৱাৰ ৰুমত ৰাখি 40টা কম্পিউটাৰ 40টা মোবাইলৰ জৰিয়তে অসমৰ প্ৰত্যেকগৰাকী ভোটাৰলৈ আমি ফোন মাৰিছোঁ। ক'ৰবাত তেওঁলোকে গালিও খাইছে যে মই BJP মোক কেলৈ বাৰে বাৰে ফোন কৰি আছে, বা কোনোবাই কৈছে মই এবাৰ পাতিলেও নহয় আকৌ কেলৈ ফোন মাৰিছে। তেওঁলোকে মোক কয় যে ছাৰ কেতিয়াবা বৰ বেয়াকৈ কৈ দিয়ে। গোটেই অসমত আমি সকলোকে ফোনত কথা পাতিছোঁ। আৰু এইবাৰ পোষ্টাৰ বেনাৰ ফ্লেগ কাৰো নাই, এইবাৰ পোষ্টাৰ বেনাৰ ফ্লেগ কাৰো নাই। এইবাৰ ক'ত আছে? কাৰণ ছ'চিয়েল মিডিয়া আৰু টেলিভিশ্যনতে গোটেই চিম্বলৰ কথা চলিছে। 2 নম্বৰ, তেওঁলোকৰ যেনেকৈ ইলেকশ্যনৰ সময়ত প্ৰধানমন্ত্ৰী আহিছে বা মিডিয়াত যিমান এডভাৰটাইজমেণ্ট দিব পাৰিছে, আমি সেইবিলাক নাই পৰা। আমি বহুত ডাঙৰ ৰেলী পাতিব পৰা নাই কেলৈ, যিটো এক্সপেণ্ডিচাৰ ক্ষেত্ৰত আমাৰ প্ৰব্লেমটো ক'ৰ পৰা আহিলে? এই গোটেই প্ৰব্লেমটো পৰিকল্পিতভাৱে BJPয়ে কৰিছে। আমাৰ প্ৰতিবাৰে এটা নিয়ম আছিলে যে কেণ্ডিডেটজনে যিটো 90 লাখ ৰুপিজ খৰচ কৰে, সেই 90 লাখটোত যাতে কেণ্ডিডেটৰ একো অসুবিধা নহয়, আমি হোৱাইট মানি হিচাপে মই যেতিয়া MP খেলিছিলোঁ AICCয়ে মোৰ একাউণ্টত ভৰাই দিয়ে। আৰু সেইটো কাৰণে ভাৰতবৰ্ষত 334টা চিটত আমি খেলিছোঁ। আমি 11.5 কোটি টকা 11খন একাউণ্টত ৰাখিছোঁ, 1154 কোটি টকা। গোটেই একাউণ্টখিনি চিল কৰি দিলে, আমি সুপ্ৰিম কোৰ্টত গৈ অভিষেক মনু সিংভি ডাঙৰীয়াক মই নিজেও কথা পাতিছিলোঁ যে ছাৰ মোৰ পইচা কি হ'ব? কৈছে মই লাগি আছোঁ, যদি কিবা কাৰণত কোৰ্টৰ পৰা অৰ্ডাৰ পাওঁ তুমি 1 ছেকেণ্ডত মানে তোমাৰ মোবাইলত মেছেজ আহি যাব। আমি সেই মেছেজটো কেতিয়াও নাপালোঁ। নোপোৱাৰ লগে লগে পাৰ্টীসকলক মোৰ ঘৰৰ আগত ED একদম ঢেৰ অফিচাৰ দুখন গাড়ী ৰাখি থয়। ইফালে মোৰ ভাইটোৰ নামত কেছ লগালে, আপুনি জানে এইবিলাক কথা। গতিকে আৰ্থিক দিশতো আমি মিছা কথা কৈ লাভ নাই। আমাৰ যিটো টাৰ্গেট আছিলে কংগ্ৰেছৰ যে পাৰ্টীসকলক আমি ইমান সহায় কৰিম, একাউণ্টত এনেকৈ সহায় কৰিম, কেছ এনেকৈ সহায় কৰিম, আমি ইমান কৰিব পৰা আমি কৰিছোঁ, কিন্তু সেইটো আমি সন্তুষ্ট নহয়। কাৰণ নোহোৱা কথাটো আমাৰ খাৰ্গে ডাঙৰীয়াও কৈছিলে যে এফালে বল খেলিবলৈ দিছে কিন্তু গ্ৰাউণ্ডখন আমাক সমান দিয়া নাই। কাৰণ আমাৰ পুঁজিটো যদি তেওঁলোকে বাজেয়াপ্ত কৰে, 154 কোটি টকা কাটি পেলাই লৈ গুচি গ'ল তেওঁলোকে ফাইন বুলি কৈ, সেই অসুবিধাবিলাক আছিলে। কিন্তু তাৰ পাছতো তৃণমূল পৰ্যায়ৰ কৰ্মীসকলে যি ধৰণে কাম কৰিছিলে, সেইটো মই কেতিয়াও সভাপতি হিচাপে নুই কৰিব নোৱাৰোঁ। 3টা সমষ্টিত মই আপোনাক স্বীকাৰ কৰিছোঁ, ইলেকশ্যনৰ ৰিজাল্ট আহিলেও গম পাব, 3টা সমষ্টিত আমি সেই যুঁজখন বাকী 11টা সমষ্টি পৰ্যায়ত হোৱা নাছিলে। কুকুৰাঝাৰত 20 বছৰৰ মূৰত এটা চেলেঞ্জ লৈছিলোঁ যে নাই এইবাৰ কংগ্ৰেছে হাতৰ চিনত খেলিম। বিভিন্ন অপপ্ৰচাৰ, বিভিন্ন হেঁচা, তাৰ মাজতো আমি কিন্তু শেষলৈকে যুঁজিছোঁ। আৰু আমি কোনে খেলিছোঁ? ফাৰ্ষ্ট ফেজত আমাৰ অসমৰ যিকেইজন মেইন লিডাৰ, যোনে অসমৰ পৰা যাক আমি ষ্টাৰ কেম্পেইনাৰ লিষ্টত নাম দিওঁ, চবেই ইলেকশ্যন খেলিছে, কোনো ওলাব নোৱাৰে। ৰকিবুল হুছেইন ডাঙৰীয়া নিজে প্ৰাৰ্থী হৈছে। দেৱব্ৰত শইকীয়া ডাঙৰীয়া যোৰহাটত যিটো BJPয়ে প্ৰেছাৰ দিছিলে, সেই প্ৰেছাৰৰ মাজত আমি তেখেতক ক'বলগীয়া হ'ল যে নহয় আপুনি গৌৰৱ গগৈ ডাঙৰীয়াৰ লগতে অধিক সময় থাকক। এনেকৈ আমি মিলাবলৈ যাওঁতে আমাৰ মানে প্ৰচাৰক হিচাপে ৰাজ্যখনৰ পৰা মানুহৰ সংখ্যাটো কম আছিলে। বিধায়কসকলে ওপৰত বহুত প্ৰেছাৰ আছিলে, গতিকে বিধায়কসকলক আমি ক'বলগীয়া হ'ল। তেওঁলোকে ভাবিলে AICC পৰা এটা চাৰ্কুলাৰ আহিছিলে যে বিধায়কসকলে নিজৰ সমষ্টিত জিকাই দিব লাগিব। কিন্তু তেওঁলোকে বাহিৰত সময় দিবলৈ অলপ দিগদাৰ পালে। মই জোৰকৈ পঠিয়াওঁ, এতিয়া নন্দিতা দাস, আমাৰ প্ৰদীপ চৰকাৰ, এনেকৈ কেইবাজনো ভাস্কৰবোৰ আমি পঠিয়াওঁ, কিন্তু তেওঁলোক ভয় খাই আকৌ সমষ্টিলৈ নিজৰ সমষ্টিটো বচাব লাগিব। সেইকাৰণে আমি প্ৰচাৰত আমি কৃপণালী কৰা নাই। আমাৰ বিৰোধী ঐক্য মঞ্চৰো অজিত ভূঞা ডাঙৰীয়া, অখিল গগৈ ডাঙৰীয়া, লুইন গগৈ ডাঙৰীয়া য'ত যেনেকৈ পাৰিছে, আমি যাক প্ৰায়খিনি দল আমাক যেতিয়া আমি য'ত বিচাৰিছোঁ তেওঁলোক কাষত থিয় দিছে। কিন্তু এইটো ঠিক যে BJPৰ যিটো ধৰণৰ প্ৰচাৰ ব্যয়বহুল, তেওঁলোকৰ হেলিকপ্টাৰ 3খন, চাৰ্টাৰ্ড ফ্লাইট এখন, আমাৰ ছিংগুল ইঞ্জিনৰ হেলিকপ্টাৰ এখন বতৰৰ কাৰণে কেতিয়াবা
আমি শিলচৰত 2-3 প্ৰগ্ৰেম মোৰে কেঞ্চেল হৈছে হয় মোৰ 3 দিনমান কেঞ্চেল হোৱাৰ পাছত মই দুটা উপায় লৈ ল'লোঁ যে যদি হেলিকপ্টাৰ নাযায় ৰাস্তা দি যাম এনেকৈ মানে আমি আগতীয়াকৈ ৰেডি হৈ যাওঁ সেইকাৰণে আমি বিজেপিৰ সমান্তৰাল পৰ্যায়ত নিৰ্বাচনৰ কেইদিনত আমি কিমান প্ৰচাৰ কৰিছোঁ মূল কথা নহয় আমি ভাৰত জোড়ো ন্যায় যাত্ৰা ৰাহুল গান্ধী ডাঙৰীয়া যে 8 দিন আছিলে 17খন জিলা সামৰিছিলে 9টা পাৰ্লিমেণ্ট সামৰিছিলে সেইটো কি ইয়াৰ কি প্ৰভাৱ নাছিল নেকি কংগ্ৰেছ কৰ্মীসকলক সংঘবদ্ধ কৰাত ৰাজপথলৈ উলিয়াই অনাত আমাৰ দলৰ কথাবিলাক আমি ৰাজহুৱাকৈ কোৱাত চৰকাৰখনৰ অপকৰ্মবিলাকক ৰাজহুৱাকৈ কি কাৰণে এই মুখ্যমন্ত্ৰীয়ে ৰাহুল গান্ধী ডাঙৰীয়াৰ বিৰুদ্ধে 8টা নন বেলেবল ছেকশ্যনত কেছ দিলে কি কাৰণে খানাপাৰাত ৰাস্তা ব্লক কৰিছিলে কাৰণ বুজি পাইছিলে যে এই ভ্ৰমণটোৱে কংগ্ৰেছ কৰ্মীক যথেষ্ট উৎসাহিত কৰিব উদ্বুদ্ধ কৰিব আৰু ৰাইজৰ মাজত চৰকাৰখনক এক্সপ'জ কৰিব গতিকে আমি 15 দিন কেম্পেইনিঙৰ কাৰণে কাম কৰি থকা নাছিলোঁ এতিয়াও আপোনাক মই কৈছোঁ আজি মই ইতিমধ্যে সংবাদ মাধ্যমত কৈছোঁ 2026ৰ কাৰণে আমি ভিজনটো বনাবৰ কাৰণে এতিয়াৰ পৰা প্লেন কৰিছোঁ মই 2026ৰ প্ৰসংগলৈ আহিম এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি চাই থাকক মেজমেল বিৰতিৰ পাছত পুনৰ ঘূৰি আহিছোঁ মেজমেলৰ মজিয়ালৈ আৰু মেজমেলত আজি উপস্থিত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ডাঙৰীয়া মই আপোনাক 26ৰ প্ৰসংগটো আপুনি কৈছিল 26ৰ প্ৰসংগলৈ মই যাম কিন্তু এই নিৰ্বাচনত শেহতীয়া নিৰ্বাচনত কংগ্ৰেছ দলৰ ভিতৰতে চৰ্চা চলিছে যে এইবাৰ প্ৰাৰ্থী নিৰ্বাচনৰ ক্ষেত্ৰত কেইটামান সমষ্টিত একেবাৰে দুৰ্বলতা ধৰা পৰিছে দ্বিতীয়তে লখিমপুৰ সমষ্টিত এই প্ৰাৰ্থীজন নিৰ্বাচন কৰোঁতে আপোনালোকে বহুত সময় ল'লে বহুত দিন ৰাখি থ'লে 13টা সমষ্টি ওলাই গ'ল কিন্তু সেইটো বহুত দিন থাকি গ'ল এতিয়া লখিমপুৰ সমষ্টিৰ প্ৰাৰ্থী তেজপুৰ সমষ্টিৰ প্ৰাৰ্থী এই ধৰণৰ প্ৰাৰ্থিত্ব কেন্দ্ৰিক এটা দুৰ্বলতা ধৰা পৰিছে বুলি বহুতে আলোচনা কৰে আপুনি কি কয় এইটো দুটা মতামত আছে বহুতে কৈছে প্ৰাৰ্থী বাছনি ভাল হৈছে আৰু সমষ্টি ভিত্তিক দুই এটা অভিযোগ যে আছে সেইটো থাকিবই কাৰণ প্ৰত্যেক সমষ্টিতে আমাৰ প্ৰায় 14টা সমষ্টি আমাৰ 84 গৰাকী এপ্লিকেণ্ট আছিলে গতিকে আমি দিছোঁ 13 জনক কাৰণ ডিব্ৰুগড় আমি এৰি দিবলগীয়া হ'ল গতিকে আপোনাৰ 71 জনে প্ৰাৰ্থিত্ব নেপালে গতিকে নোপোৱাসকলৰ বহুত মনে মনে থাকিলে দুজনমানটো খঙত গুচিয়ে গ'ল আৰু দুজন মানে অসন্তুষ্টি প্ৰকাশ কৰিছে যে মই পোৱা হ'লে এওঁতকৈ বেছি যুঁজ দিব পাৰিলোঁ ইয়াত কিছুমান আমি জনগাঁথনি জনবিন্যাস আৰু আগত আমাৰ হেৰুৱা ভিত্তি পুনৰুদ্ধাৰ এতিয়া তেজপুৰত আপুনি চাব তাত জোচেফ টপ ডাঙৰীয়া MP আছিলে হয় তাত পল্লৱ লোচন দাস ডাঙৰীয়া MP হৈছে আৰু বিজেপিয়ে আগতে 3জন চাহ বাগিচাৰ নেতাক MP বনাইছিলে এইবাৰ এজনলৈ আনিছে তেওঁলোকে ডিব্ৰুগড়তো কাটিলে তেজপুৰতো কাটিলে অকল ৰাজ্যসভা MP জনক আনি পেলাই কাজিৰঙাত দিব বিচাৰিছে গতিকে আমি এটা ভাবিছিলোঁ যে আমি যদি 2জন চাহ জনগোষ্ঠী নেতাক কাজিৰঙাত আৰু তেজপুৰত দিওঁ কাৰণ চাহ জনগোষ্ঠীত কংগ্ৰেছ দলৰ যিটো এসময়ত প্ৰভুত্ব আছিলে জনপ্ৰিয়তা আছিলে সেইটো 14 চনৰ পিছত হঠাৎ বিভিন্ন কাৰণত যেতিয়া আমাৰ কমি আহিছিল এইটো অস্বীকাৰ কৰিটো লাভ নাই গতিকে আমি ভাবিছিলোঁ তেখেতসকলৰ মাজত সোমাবৰ কাৰণে আমাৰ মনৰ কথাবিলাক তেখেতসকলৰ ঘৰৰ মানুহে যদি গৈ পেলাই কয় তেতিয়াহ'লে আমাৰ দীঘলীয়া সময়ত ইয়াৰ পৰা আমাৰ উপকাৰ হ'ব আৰু যি দুজনক আমি প্ৰাৰ্থী দিছোঁ এতিয়া প্ৰেমলাল গুঞ্জু ডাঙৰীয়া আৰু ৰজনীনা তিৰ্কী এইটো চবেই জানে তেওঁলোক আজি নতুন কংগ্ৰেছী নহয় একেবাৰে যুৱ কংগ্ৰেছৰ পৰা সংগঠনৰ ভিতৰত তেওঁলোকৰ পৰিচিত আৰু জনপ্ৰিয়তাটো আছে কিন্তু মানুহৰ চকুত ৰঞ্জিত দত্ত ডাঙৰীয়া প্ৰাক্তন মন্ত্ৰী এই প্ৰাক্তন 3বাৰ বিধায়ক আপুনি আমাৰ কেণ্ডিডেটজন সংগঠনৰ ফালৰ পৰা দীঘলীয়া সময় কাম কৰিছে কিন্তু টিকেটেই পোৱা নাই গতিকে সাধাৰণ পাৰচেপশ্যনটো হ'ব যে এওঁ আৰু তেওঁৰ লগত হয় নেকি তুলনা নহয় কিন্তু ময়োতো এদিন যেতিয়া MLA প্ৰথম পাইছিলোঁ তেতিয়াতো মই কৰ্মী হিচাপেই পাইছিলোঁ আজি আমি বৰপেটাত দীপবায়ন ডাঙৰীয়াক দিছোঁ আজি সেৱা দল আমাৰ দলৰ এটা ডাঙৰ সংগঠন আমাৰ যেনেকৈ হাতখনত 5টা আঙুলি বুলি কয় তাৰে এটা হৈছে সেৱা দলক দীঘলীয়া সময় স্বীকৃতি দিয়া হোৱা নাই নিদিয়াৰ কাৰণে সংগঠনটো অলপ নিথৰুৱা হৈ গৈছে আমি ঠিক কৰিছিলোঁ যে ঠিক আছে এফালেতো ৰিস্ক আছেই চেলেঞ্জটো আছেই কিন্তু আমি পিয়ৰলি সংগঠনৰ পৰা ওলোৱা সেৱা দলৰ চিফজনক যদি টিকেট দিওঁ তেতিয়া গোটেই সংগঠনটো উদ্বুদ্ধ হ'ব আৰু তেওঁ তাৰ লোকেল মানুহ উঠি অহা এজন যুৱ প্ৰজন্মৰ নতুন নেতা গতিকে আমি দিছোঁ আজি মহিলা আমাৰ গুৱাহাটী মীৰা বৰঠাকুৰ ডাঙৰীয়াক দিবলৈ যাওঁতে আমি গোটেইকেইটা দিশ চাইছোঁ এটা হৈছে চিঠিখনৰ বিভিন্ন সমস্যাৰ ক্ষেত্ৰত তেওঁ সদায় সন্মুখত থাকে 2 নম্বৰ ৰাইজে চিনি পায় তৃতীয়তে তেওঁ অসমৰ মহিলা কংগ্ৰেছৰ সভানেত্ৰী
গতিকে মহিলা ৰিজাৰ্ভেশ্যন বিলৰ কথা কৈ আছে বিজেপিয়েতো এগৰাকী মহিলাক দিলে আমি দুগৰাকী মহিলাক দিলোঁ সেইটো কিন্তু কোনেও নকয় যোনে মহিলা ৰিজাৰ্ভেশ্যন কেবিনেটৰ ডিচিশ্যন ল'লে তেওঁলোকে 14 জনৰ মাজত এজনক দিছে আমি কেবিনেটৰ ডিচিশ্যন লোৱা নাই কিন্তু আমি মহিলা ৰিজাৰ্ভেশ্যন বিচাৰোঁ আমি দলৰ সভানেত্ৰীগৰাকীক দিছোঁ যাতে তেওঁ এই বিষয়টো আগলৈ শক্তিশালী ভূমিকা ল'ব পাৰে মহিলাসকলক উদ্বুদ্ধ কৰিব পাৰে এতিয়া টিকেট দিব এতিয়া শিলচৰৰ টিকেটটো এতিয়া মোক কৈছে বহুতে যে কেণ্ডিডেট অলপ উইক হ'ল তাত ব্লক কংগ্ৰেছ আপোনাক মই ৰেকৰ্ড দেখাই দিব পাৰিম ইয়াততো মই কৈ আছোঁ চবেই শুনিবই অল ব্লক মই বেলেগক দিম বুলি ভাবিছিলোঁ দিল্লী ৰামজাজ কলেজৰ এগৰাকী GS আছিলে তেওঁক দিয়া কথাটো মই অলপ ভাবিছিলোঁ পাছত মই দেখিলোঁ অল ব্লক কংগ্ৰেছ জিলা কংগ্ৰেছ MLA যিমান শাখা সংগঠন আছে সবেই তৃণমূল পৰ্যায়ৰ পৰা কাম কৰা সূৰ্যৰ চৰকাৰক বিচাৰে তেতিয়া আমি দেখিলোঁ যদি মই APCC শক্তি দেখাবলৈ যাওঁ আৰু ওপৰৰ পৰা জাপি দিয়া হ'ব তেতিয়াতো ভুল হ'ব সেইকাৰণে এই ধৰণৰ এতিয়া কাৰ্বি আংলঙৰ ডিফু টিকেটত আমি APCC AICC আলোচনাই কৰা নাই তেওঁলোক 3খন জিলাই সৰ্বসন্মতভাৱে নাম 3টা পঠিয়াই পেলাই আকৌ লিখি দিছে যে জয়ৰাম ইংলঙকে দিব লাগে আচ্ছা সব ৰেকৰ্ড আমি ফাইলত ৰাখি থৈছোঁ যেতিয়া ৰিভিউ হ'ব তেতিয়া এইবিলাক কথা ওলাব লখিমপুৰৰ ক্ষেত্ৰত প্ৰথম যেতিয়া মিটিং হ'ল মিটিঙত আলোচনা হওঁতে আমাৰ সবেই নিজৰ নিজৰ মতামত দিলে মতামত দিওঁতে মতামতটো অমিল হ'ল প্ৰাৰ্থিত্ব কেন্দ্ৰিক মোৰ মতামতটো বেলেগ হ'ল বেলেগৰ মতামতটো বেলেগ হ'ল যেতিয়া সিদ্ধান্ত লোৱাত অসুবিধা হ'ল তেতিয়া কংগ্ৰেছ সভাপতিয়ে ক'লে যে এইটো মই পেণ্ডিং কৰিছোঁ মই পিছত ডিচিশ্যন ল'ম ডিচিশ্যন লওঁতে দেৰি কেলে হ'ল পিছত কি ডিচিশ্যন হ'ব যিটো ঘোষণা হ'ল সেইটোৱে হ'ল কিন্তু মই সুধিছিলোঁ যে এইটো আপোনালোকে দেৰি কৈছে আমি লিষ্ট বাই লিষ্ট এনাউন্স কৰি আছোঁ আচ্ছা ফাৰ্ষ্ট লিষ্ট ছেকেণ্ড লিষ্ট থাৰ্ড লিষ্ট এনেকৈ আমাৰ অসমৰ যিটো থাৰ্ড লিষ্ট ওলাইছিলে তাত আমাৰ এই 12টা টিকেট ওলাই গ'ল ডিব্ৰুগড় আমি ঘোষণা কৰিবলগীয়া নাই 12টা ওলাই গ'ল এইটো টিকেট কেলে দেৰি কৰিছে যেতিয়া মই সুধিছোঁ তেতিয়া মোক কৈছে আমি থাৰ্ড লিষ্টত উলিয়াব নোৱাৰিলোঁ আমি ফ'ৰ্থ লিষ্টখনত একেলগে উলিয়াম আমি বেলেগে উলিয়াব নোৱাৰোঁ ছিংগুলকৈ কাৰণ মিডিয়াৰ কাৰণে দিগদাৰ হয় সেইকাৰণে ফ'ৰ্থ লিষ্টত সেইটো আহিছে কাৰণ ছেকেণ্ড লিষ্টখনৰ পিছদিনাখনেই থাৰ্ড লিষ্ট ওলাইছে পিছদিনাখনলৈকে আমাৰ যিটো সভাপতিৰ সিদ্ধান্ত সেইটো সিদ্ধান্তটো মই আগতে জানো মই কিন্তু টিভিত কৈ আছিলোঁ কেণ্ডিডেটজনক মই কৈছিলোঁ যে আপোনাৰে হ'ব কিন্তু লিষ্টখন ফ'ৰ্থ লিষ্টত আহিছে আপুনি কেণ্ডিডেটজনক আগতীয়াকৈ খবৰ দিছে যে আপোনাৰে হ'ব আপুনি সাজু হওক এতিয়া চৰ্চা হৈছে যে আপুনি আপোনাৰ সেই কেণ্ডিডেটজনৰ প্ৰতি দায়বদ্ধ আছিলে আৰু ৰাণীনৰ অহাটো আপুনি বিচৰা নাছিলে আপোনাৰ ব্যক্তিগত চইচৰ ওপৰত এইটো হৈছে বুলি কৈছে যি কাৰণে আপুনি ভৰত নৰহক হেৰুৱাব লগা হ'ল আজি টিকেট নোপোৱা নাই ভৰত নৰ ডাঙৰীয়াক মই এদিন 1-to-1 কথা পাতোঁতে মই মোৰ ষ্টেণ্ডটো একদম ক্লিয়াৰকৈ কৈছোঁ তেখেতে জানে আপুনি কেতিয়াবা নিশ্চয় তেখেতে কথা ক'ব তেখেতক আৰু ৰাণী বাইদেউকো মই কথাটো একদম আগতীয়াকৈ কৈছোঁ কাৰণ যেতিয়া মই সভাপতি হৈ আহিছিলোঁ তেতিয়া লখিমপুৰত MP কেণ্ডিডেট বিচাৰিবৰ কাৰণে কোনো মানুহ ওলোৱা নাছিলে কাৰণ আমি আগৰ পৰাই MP ইলেকশ্যন মোক দিল্লীৰ পৰা কৈছিলে যে তুমি বাই ইলেকশ্যন নিজিকা কাউন্সিল ইলেকশ্যন জিকিব নোৱাৰা কাৰণ গভৰ্ণমেণ্টৰ ফেভাৰত যাব গভৰ্ণমেণ্ট এবছৰলৈকে তুমি ইলেকশ্যন নিজিকা গতিকে তুমি প্লেন কৰা MP ইলেকশ্যন তেতিয়া বিভিন্ন কাৰণত আপুনি মোক গোটেইকেইটা প্ৰগ্ৰেম চাব বাগানে বাগানে চাঙে চাঙে চৰে চৰে পাহাৰে সব ইলেকশ্যন প্ৰগ্ৰেম চাব ক'তো তেওঁলোকে ৰাণীনৰ ডাঙৰীয়ানী উপস্থিত থাকিব পৰা নাছিলে বিভিন্ন অসুবিধা হয় মোক জনায় মই কওঁ বাইদেউ আহিব বোলে মোৰ অলপ অসুবিধা আছে কিবা ঘৰুৱা অসুবিধা থাকে কিবা থাকে তেওঁ অহা নাছিলে আৰু তেখেতে এক MP হৰাৰ পিছত 2টা ইলেকশ্যনত তেখেতে প্ৰাৰ্থী হোৱা নাই এবাৰ হেমহেৰি পেগু প্ৰাৰ্থী হৈছে ডক্টৰ হেমহেৰি পেগু এবাৰ অনিল বুঢ়াগোহাঁই প্ৰাৰ্থী হৈছে গতিকে এনেকুৱা নহয় যে তেখেত ধাৰাবাহিকভাৱে তাত লাগি আছে তেখেতে 2009ৰ পিছত 2000 বাই ইলেকশ্যন হ'ল সোণোৱাল ডাঙৰীয়াই পদত্যাগ কৰাৰ পাছত তেতিয়া ডক্টৰ হেমহেৰি পেগু আৰু 19 চনত অনিল বুঢ়াগোহাঁই গতিকে এইটো কাৰ সমষ্টি বুলি যদি আপুনি ক'বলৈ যায় তেতিয়া অনিল বুঢ়াগোহাঁই কথাও আহিব হেমহেৰি পেগুৰ কথাও আহিব ৰাণীনৰ ডাঙৰীৰ কথাও আহিব তেতিয়া মই প্ৰাৰ্থী এজন সন্ধান কৰিছিলোঁ যে সকলো ফালৰ পৰা শক্তিশালীভাৱে যুঁজ দিব পৰা প্ৰাৰ্থী এজন লাগে তেতিয়া আমাৰ জিলাৰ বহুত মানুহে ক'লে যে এখেত 20 বছৰ বিজেপি কৰি থকা নাই আৰু বিভিন্ন সময়ত আমাৰ দলক মনে মনে বিভিন্ন ক্ষেত্ৰত তেখেতে সহায় সাৰথি কৰে এইটো লোকধাক কৰিবলগীয়া একো নাই কাৰণ তেখেত এজন তাৰে প্ৰতিষ্ঠিত ব্যৱসায়ী মানুহ আৰু জিলা কংগ্ৰেছখনৰ নতুন সভাপতি যিজন হৈছে আমাৰ এতিয়া আছে
মই সভাপতি হোৱাৰ পাছত পাতিছিলোঁ তেওঁ অৰিজিনেল বিজেপি আছিলে মোৰ বিৰুদ্ধে বিজেপি টিকেটত MLA খেলিছিলে আচ্ছা এতিয়া যিজন গগন বৰা লখিমপুৰ জিলা কংগ্ৰেছৰ সভাপতি তেওঁ 2006 চনত মোৰ বিৰুদ্ধে আচ্ছা বিজেপি MLA খেলিছিলে ভুৱনেশ্বৰ কলিতাৰ সময়ত তেখেতে কংগ্ৰেছত জইন কৰি এতিয়া গৈ পেলাই জিলা পৰিষদ মেম্বাৰ হৈ জিলা সভাপতি হ'ল তেখেতে মোক ক'লে যে এখেতক লৈ আনো এখেতে এতিয়া অৰ্গেনাইজটো কৰক তেতিয়া আমি চাঙে বাগানে কাৰ্যসূচীবিলাকত ভিতৰাকৈ তেখেতক ক'লো যে আপোনাক আমি সহায় কৰিম টিকেটত আপুনি আমাৰ প্ৰগ্ৰেমবিলাক ছাকচেছ কৰিবৰ কাৰণে পূৰা লাগি দিয়ক দুইখন জিলাকে এনেকৈ এটা বুজাবুজি কৰি মই তেখেতক কোৱাৰ কাৰণে মই ভৰতনাথ ডাঙৰীয়াকো কৈছোঁ যে মই এটা কমিটমেণ্ট দিছিলোঁ মই তেখেতৰ কাৰণে ক'ম কিন্তু হাইকমাণ্ডে যি সিদ্ধান্ত ল'ব মানি ল'ম আচ্ছা ভূপেন বৰা ডাঙৰীয়া শেহতীয়াকৈ অখিল গগৈৰ কেতবোৰ মন্তব্যই আপোনালোকক অস্বস্তিত পেলাইছে অখিল গগৈয়ে যদিও স্পষ্ট কৰিছে যে আমাৰ মাজত কোনো কাজিয়া নাই হয় কাজিয়া নাই ময়ো মানি লওঁ কাৰণ এলায়েন্সত থকা পাৰ্টিৰ মত পাৰ্থক্য থাকিবই ভিতৰতে থাকক বা বাহিৰতে সেইবিলাক ওলাই আহক কিন্তু অখিল গগৈয়ে কেতিয়াবা গুৰুতৰ অভিযোগ আনিছে সেইটো হ'ল যে কংগ্ৰেছ দলৰ সাংগঠনিক স্থিতি একদম দুৰ্বল যিটো কাৰণে গোটেই নিৰ্বাচনটো তেওঁলোকৰ ওপৰত নিৰ্ভৰ কৰি বিশেষকৈ সভা সমিতিবিলাকত মানুহক আকৰ্ষণ কৰাৰ বাবে তেওঁলোকৰ ওপৰত নিৰ্ভৰশীল হৈ পৰিছে কংগ্ৰেছ দল মই এই বিষয়টো যিমান পাৰোঁ যোৱা কেইদিনত এৰাই চলিবলৈ চেষ্টা কৰিছোঁ তথাপিতো মই এষাৰ কথাই ক'ম যে মিত্ৰতাই হওক ভাতৃত্বই হওক ইয়াত পাৰস্পৰিক এটা শ্ৰদ্ধা মানে আমাৰ ইজনে সিজনৰ প্ৰতি যদি নাথাকে আদৰ্শগত পাৰ্থক্যটো কেতিয়াও নাইকিয়া কৰিব নোৱাৰে কিন্তু পাৰস্পৰিক শ্ৰদ্ধাটো য'ত নাথাকিব তেতিয়া সি কেনিবাদি বহিঃপ্ৰকাশ ঘটিব আৰু সংঘাত বৃদ্ধি পাব এনেকুৱা যদি সব ধৰণৰ সবলতা আমাৰ দলটো থাকিলেহেঁতেন তে কেনেকৈ বিৰোধীত থাকিব ৰাইট আমি বিৰোধীত 126খন আসনৰ আমি 29খন জিকিছোঁ 14টা MPত আমি 3টা MP জিকিছোঁ যদি আপুনি বেৰোমিটাৰ দিও চাই তেতিয়াওতো আমাৰ ষ্ট্ৰেংথটো আমি ক'তো স্বীকাৰ কৰিব নোৱাৰোঁ কথাটো সেইকাৰণে মই কেতিয়া কৈছোঁ যে আমি একদম সক্ষম আমি চেষ্টা কৰি আছোঁ এণ্ড দেয়াৰ ইজ অলৱেজ স্ক'প ফৰ বেটাৰমেণ্ট ভাল হ'বৰ কাৰণে শক্তিশালী হ'বৰ কাৰণে আজি বিজেপিয়ে 303খন পোৱাৰ পাছত 400 পাৰ টাৰ্গেট এটা লৈ পেলাই কাম কৰি আছে নাপায় 400 কিন্তু টাৰ্গেট লৈছে আমিও টাৰ্গেট লৈ আছোঁ যে অসমত আমি যোৱাবাৰ 3খন পাইছিলোঁ এইবাৰ যিকোনো প্ৰকাৰে আমি ছিট বঢ়াব লাগিব ভোটৰ পাৰ্চেণ্টেজটো বঢ়াব লাগিব আমি কেতিয়াও 14খনৰ কাৰণে টাৰ্গেট লৈ পেলাই আমি সপোন দেখিব পাৰোঁ 14খনত আমি খেলিছোঁ আমি হাৰিম বুলি ভবা ছিট এখন আজি জিকি যাব পাৰোঁ কাৰণ ইয়াত ইলেকশ্যনত বহুতকেইটা ফেক্টৰে কাম কৰে কিন্তু এই পৰিস্থিতিটোত আমি কি ধৰণে দলটো আগবঢ়াই আনিছোঁ সেইখিনি যদি আমি নিৰ্মোহ আত্মবিশ্লেষণ আত্মমন্থন যদি দলৰ ভিতৰত নকৰিলোহেঁতেন আজি আমি কেনেকৈ ক'ব পাৰোঁ যে দলৰ ভোট বাঢ়িব আৰু দলৰ ছিট বাঢ়িব বুলি আৰু মই কেতিয়া অলপ গাত লাগিলে মোক ব্যক্তিগতভাৱে তেখেতক মই ইলেকশ্যনৰ পিছত মনৰ কথা খুলি পাতিবৰ কাৰণে আছুতীয়াকৈ লগ পাইছোঁ যাতে আমি এটা আত্মমন্থনো কৰিব পাৰোঁ তাৰ পাছত এটা ব্যক্তিগত চেনেলত বহি এখন পেপাৰত মোলৈকেও ঠিক আছে একেবাৰে ৰাহুল গান্ধী ডাঙৰীয়ালৈকে আক্ৰমণ কৈ দিলে তেতিয়া মই দেখিলোঁ এইটোত যদি মই মনে মনে থাকোঁ তেতিয়া মোৰ দলে অলৰেডি মোক দলে 200তকৈ বেছিজনে নেতাই প্ৰশ্ন সোধা আৰম্ভ কৰিলে যে যিজন মানুহে ৰাহুল গান্ধীকেই কেয়াৰ নকৰে সেইজন মানুহৰ সৈতে আপুনি নৈশভোজ কৰে তেতিয়া মই দেখিলোঁ এই প্ৰশ্ন যিকেইজনে সুধিছে সেইকেইজনক উত্তৰ দিছোঁ যিকেইজনে নাই সোধা মনে মনে প্ৰশ্নটো ৰাখি থৈছে তেওঁকোতো মই উত্তৰ দিব লাগিব সেইকাৰণে মই এখন পত্ৰ লিখিছোঁ আজিৰ খবৰ ইমানেই ভিডিঅ'টো ভাল লাগিলে লাইক কৰক শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ